বিচাৰোঁ যাতে সেই হত্যাকাণ্ডৰ উচিত বিচাৰ হওক, যে দোষী মানে তেওঁক যাতে শাস্তি হওক, বা যিটো আমাৰ ফিমেল এমপ্লয়ীবিলাকে যিটো সুৰক্ষা পাব লাগে সেইটোৰ ওপৰত যাতে চৰকাৰে গুৰুত্ব দিয়ক। সকলো যিবিলাক ইনষ্টিটিউশ্যনত যিবিলাক ফিমেল এমপ্লয়ী নাইট ডিউটি কৰে তেওঁলোকৰ সুৰক্ষাৰ বাবে যাতে তেওঁলোকে উচিত পদক্ষেপ লয়, সেয়াই ক'ব বিচাৰোঁ। কিছুদিন পূৰ্বে কেলকাতা আরজিকর হাসপাতাল যেটো নৃশংস যেটো ঘটনা হয়েছে তার বিরুদ্ধে আমি এখন লামডিং স্বর্ণশিল্প সমিতির পৰা মৌন মিছিল আমি ওলাইছোঁ। যিবিলাক মানুহ তাতে হাস্পতাল যিবিলাক এইদিনা যিবিলাক নৃশংস ঘটনা কৰিছিলে তেওঁলোকক উচিত বিচাৰ লাগে। আৰু ফাৰ্ষ্ট ট্ৰেক কোৰ্টত তেওঁলোকে বিচাৰ কৰি আমি বিচাৰোঁ যে তেওঁলোকৰ শাস্তি মানে ফাঁচী কাঠত ঝুলাব লাগে, তেওঁলোকক অতি সত্তৰ ফাঁচী কাঠত ঝুলাব লাগে। এমপ্লয়িজ ইউনিয়ন লামডিং আজি গোটেই ভাৰতবৰ্ষৰ লগত একেলগে জড়িত হৈছোঁ। আমাৰ NFIR নেশ্যনেল ফেডাৰেশ্যন অফ ইণ্ডিয়ান ৰেলৱে এণ্ড NFL এমপ্লয়িজ ইউনিয়ন জইণ্টলি আমি একেলগে 9 আগষ্টত যিটো RG কৰ মেডিকেল কলেজ এণ্ড হস্পিটেল কলিকাতাত যি ঘটনা হৈছে, আমাৰ এজনী ট্ৰেইনী ডক্টৰক যি ধৰে নৃশংস হত্যা কৰিছে, আকৌ তাৰ লগত যিটো ৰেপ কাণ্ড কৰিছে, যিবিলাকে আছে আমি যিটো গম পালোঁ বিভিন্ন নিউজ মাধ্যমতে more than 18 to 20 তাতে কালপ্ৰিট আছে। এনেকুৱা শাস্তি যাতে আমাৰ ভাৰতবৰ্ষৰ ন্যায় বিধিত আনি দিয়ে, যাতে এনেকুৱা শাস্তি বিধি যাতে আনি দিয়ে যে কোনো মানুহে বিকৃতি ভাৱ চিন্তা কৰিব নোৱাৰে, এইটো আমি বিচাৰিছোঁ।